ডক্টৰ জুবিন গাৰ্গৰ খবৰটো পালেনে সামাজিক মাধ্যমত অনুৰাগীসকলেও শুভেচ্ছাৰে উপচাই পেলাইছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? ভগৱানে আপোনালোকক সদায় সুস্বাস্থ্যৱান আৰু দীৰ্ঘায়ু কৰি ৰাখক এই প্ৰাৰ্থনা। সকলোকে আচৰিত কৰি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ডক্টৰ জুবিন গাৰ্গে দিছে এক ভাল খবৰ। খবৰটো বাৰু আপোনালোকে পাইছেনে? সকলো সবিশেষ জানিবলৈ অলপো স্কিপ নকৰিব, ভিডিঅ'টো শেষলৈকে চাব। সকলো আপোনালোকক বুজাই ক'বলৈ চেষ্টা কৰিম। পোনপ্ৰথমে এটা কমেণ্ট কৰি জনাবচোন, জুবিন গাৰ্গৰ বহু চৰ্চিত চিনেমা চিকাৰ চাবলৈ কোন কোন গ'ল? কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। মোক আপোনাক সকলোকে সুন্দৰ কণ্ঠৰে মনোৰঞ্জন দিয়া আমাৰ সকলোৰে হিয়াৰ আমঠু ডক্টৰ জুবিন গাৰ্গৰ এটা নতুন তথা বিশেষ খবৰ পাই আনন্দিত হৈ পৰিছে প্ৰতিজন অনুৰাগী। আৰু জুবিন গাৰ্গক সামাজিক মাধ্যমত শুভেচ্ছা জ্ঞাপন কৰা দেখা গৈছে। ডক্টৰ জুবিন গাৰ্গৰ এই ভাল খবৰটো পোৱাৰ পাছত অসমবাসীৰ লগতে সমগ্ৰ ভাৰতবৰ্ষ আনন্দিত হৈ পৰিছে। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ডক্টৰ জুবিন গাৰ্গৰ ভাল খবৰটো হ'ল যে ইতিমধ্যে সকলোৱে চিকাৰ চিনেমাখন জুবিন গাৰ্গৰ চাই আছে তথা হলত চলি আছে। আৰু পুনৰ এক ভাল খবৰ দিছে জুবিন গাৰ্গে, আকৌ এখন তেওঁৰ নতুন চিনেমা আহিব আৰু সেই চিনেমাখনৰ নাম হ'ল ৰৈ ৰৈ বিনালে। বন্ধু বান্ধৱীসকল, খবৰটো জানিব আৰু আপোনালোকে কেনেকুৱা পালে, যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।